ঘৰৰ পৰা দোকানত ওলাই আহিছিলোঁ, দোকানৰ পৰা অকণমান বজাৰ কৰিম বোলো দোকানৰ কাৰণে, তো সেইটো কাৰণে পইচাটো অলপ আনিছিলোঁ, তো আকৌ দোকান খুলিম বুলি সেইকাৰণে পইচাটো লৈ অহা হৈছিলে। কিমান আনিছিলে? 351 লাখ আনিছিলোঁ। মানে ক'ত বজাৰ কৰিব গৈছিলে? এই খোৱাং ঘাটলৈ। কোনে ধৰিলে আপোনাক এতিয়া? এই আমাৰ খোৱাঙৰ ছাৰহঁতে ধৰিছে আৰু আমাৰ ডকুমেণ্টছ আছে, গোটেইবিলাক আছে। এতিয়া DC অফিচত জমা দিম বুলি কৈছে, তো তালৈ মই ডকুমেণ্টবিলাক ছাবমিট কৰি আকৌ পইচাটো উলিয়াব লাগিব। মই ঘৰৰ পৰা দোকানত ওলাই আহিছিলোঁ, দোকানৰ পৰা অকণমান বজাৰ কৰিম বোলো দোকানৰ কাৰণে, তো সেইটো কাৰণে পইচাটো অলপ আনিছিলোঁ, তো আকৌ দোকান খুলিম বুলি সেইকাৰণে পইচাটো লৈ অহা হৈছিলে। কিমান আনিছিলে? 351 লাখ আনিছিলোঁ। মানে ক'ত বজাৰ কৰিব গৈছিলে? এই খোৱাং ঘাটলৈ। কোনে ধৰিলে আপোনাক এতিয়া? এই আমাৰ খোৱাঙৰ ছাৰহঁতে ধৰিছে আৰু আমাৰ ডকুমেণ্টছ আছে, গোটেইবিলাক আছে। এতিয়া DC অফিচত জমা দিম বুলি কৈছে, তো তালৈ মই ডকুমেণ্টবিলাক ছাবমিট কৰি আকৌ পইচাটো উলিয়াব লাগিব।